আমি পাইছোঁ যে পঞ্চমৃতৰ কথা এটা ওলাই গৈছে, যিহেতুকে বৰ হাৰুৱা কথাকেইটা আমাৰ গগৈ বাপে আগবঢ়াইছে, গতিকে পঞ্চমৃত সেই কথাটো অকণমান বুজাই দিলে আমাৰ সেইটো আইসকলে উপকৃত হ'ব, আমিও উপকৃত হ'ম, সকলো উপকৃত হ'ব। গতিকে পঞ্চমৃত কি 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 পঞ্চমৃত হৈছে? আমি ভাবোঁ কিবা এইবোৰ দৈ ক্ৰীম কিবা কিবি লগাই 5বিধ খুৱাই, প্ৰকৃততে সেইটোৱে পঞ্চমৃত নে কি? সেই কথাটো অকণমান বুজাই দিলে আমি উপকৃত হ'ম। কৃষ্ণ কৃষ্ণ। আমি নন্দী বাপজনাৰ চৰণ কমলৰ যোগেদি সবাৰুচি চনত ভক্তিৰ সহভাগী নিবেদন কৰা হৈছে যে পঞ্চমৃত হয় আমাৰ সংসাৰ ধৰ্ম পালনৰ ক্ষেত্ৰত শাস্ত্ৰই দেখুওৱা সেই পথ আমি 5 মাহত প্ৰত্যেকে আশ্ৰয় কৰোঁ। আৰু সেই পঞ্চমৃতৰে দৰ্শন দধি দুগ্ধ ঘৃত মধু, এই কথাকেইটা বাস্তৱসন্মত পৃথিৱীখনত আমি প্ৰত্যেকেই পালন কৰোঁ। এইকেইটাতো প্ৰকৃতপক্ষে হোৱাটো হয়েই, কিন্তু মূল দৰ্শন হ'ল যে গুৰুজন বস্তুৱে নিৰবিচ্ছিন্নভাৱে 24টা তত্ত্বৰে গঠিত শৰীৰত 25 নম্বৰ তত্ত্ব জীৱই যেতিয়া নিজৰ উপস্থিতিৰ উমান আমি দিবলৈ চেষ্টা কৰোঁ, তেতিয়াহ'লে তাৰ বাবে সেই 25 নম্বৰ তত্ত্বই সৰ্বাংগ সুন্দৰ সৰ্বতো প্ৰকাৰে মংগলৰ অৰ্থে গুৰুদেৱ নাম ভকত 4 মহাবস্তুৰ আশ্ৰয়ৰ মাধ্যমেৰে শৰণ ভজন ভক্তি সদাচাৰ, ইয়াক যদি আশ্ৰয় কৰি সংসাৰ ধৰ্ম পালন কৰিবলৈ চেষ্টা কৰা যায়, তেতিয়াহ'লে সেয়াই হ'ল প্ৰকৃত পঞ্চ অমৃতৰ দৰ্শন। আৰু বাকীখিনি আমাৰ আহাৰৰ মাধ্যমেৰে পঞ্চ অমৃতৰ দৰ্শন, যে দধি দুগ্ধ ঘৃত মধু আৰু চেনি বুলি কোৱা হয়। তো এইখিনিতো প্ৰকৃতপক্ষে হয়, কিন্তু আধ্যাত্মিক দৰ্শন হ'ল 25 নম্বৰ তত্ত্বই নিজৰ মংগলৰ অৰ্থে গুৰুদেৱ নাম ভকত আৰু শৰণ ভজন ভক্তি সদাচাৰ, ইয়াৰ মাধ্যমেৰে জীৱন আগবঢ়াই দিয়া। কৃষ্ণ। তে সবাৰুচি চৰণত আমি পুনশ্চ ভক্তিৰ সহভাগী নিবেদন কৰা হৈছে। কৃষ্ণ। যদি আমি তাকে আশ্ৰয় কৰা নাযায় বা ভাগৱত ধৰ্ম পালন কৰা নাযায়, তেতিয়াহ'লে শাস্ত্ৰই আমাক সিদ্ধান্ত দিলে যে জ্বলা টেঙা লোণ খাৰ আদি কৰি মাৱে খাই যত যত, তাৰ ৰস যায় হৰিৰে পৰয় মূৰ্ছা যায় সেহি মত। যে সেই জ্বলা টেঙা লোণ খাৰ আদিবিলাক গ্ৰহণ কৰাৰ বাবে 5 মাহতে সেই গৰ্ভস্থ সন্তানটোৱে ঘনে ঘনে গৰ্ভতে মূৰ্ছা যাব লগা এটা অৱস্থা আহি পৰে। আৰু সেই অৱস্থাটোৰ বাবে গৰ্ভস্থ সন্তানটো দায়ী নহয়, তাৰ বাবে দায়ী হ'লোঁ আমি মাতৃগৰাকী মূলত। কিন্তু সেই মাতৃগৰাকীৰ সেই ইচ্ছাটো শাস্ত্ৰসন্মতে নহয় বুলি জানিও যদি স্বামীজনে তাক আমি আশ্ৰয় কৰি দিওঁ, অৰ্থাৎ সহযোগিতা আগবঢ়াই দিওঁ, তেতিয়াহ'লে সমানে সমানে স্বামীজনো অপৰাধী হৈ যায়। এই দৰ্শনটো শাস্ত্ৰই প্ৰকাশ কৰিছে। আৰু লগে লগে গৰ্ভস্থ সন্তানেও গৰ্ভতে প্ৰতিশ্ৰুতিবদ্ধ হয় যে সেই পিতৃ সেই মাতৃ, তোমালোকে আমাক সংসাৰলৈ যাবলৈ পোৱাৰ আগতেই গৰ্ভতেই ইমান দুখ যন্ত্ৰণা ভোগ কৰাইছা, গতিকে পিতা আৰু মাতা তোমালোককো আমি একেই জ্বলা টেঙা এই সংসাৰত খুৱাম, মাত্ৰ 10 মাহ 10 দিনৰ অন্তত আমাক তোমালোকে পৃথিৱীলৈ গৈ ল'বলৈ দিয়া। আৰু সেই তুলুঠা ইকান সিকান সেই ব্যৱস্থাটো বৰ্তমান আমাৰ সমাজত চলি থাকে। তো ই হ'ল শাস্ত্ৰসন্মত। আৰু প্ৰথমেই সেইকাৰণে গুৰুজনাই কৈছে যে কৰ্মৰ ইচ্ছাই পুৰুষৰ যায় প্ৰৱেশয় উদৰত। যে পূৰ্বজন্মত যদি আমি কাৰোবাৰ ওচৰত দূষণীয় কৰ্ম কৰি থৈ আহিছোঁ, তেতিয়াহ'লে সেই দুখ বা সেই অপৰাধৰ শাস্তি পাবৰ বাবে সেই জীৱতত্বই আহি আপোনাৰ মোৰ বংশত, আপোনাৰ মোৰ পৰিয়ালত আহি অৱস্থান কৰিব। যদি কাৰোবাৰ ওচৰত আমি ধাৰ লগাইছিলোঁ, তেতিয়াহ'লে সেই ধাৰ বা ঋণ পৰিশোধ কৰিবৰ বাবে আমি সেই গৃহস্থী ঘৰত গৈ হয় গৰু, নহয় ছাগলী, নহয় কুকুৰ, নহয় মেকুৰী আদি ৰূপত আমি জন্মগ্ৰহণ কৰি সেই গৃহস্থৰ ঘৰত আমি ঋণ পৰিশোধ কৰিব লাগিব। এয়া পূৰ্বজন্ম অৰ্থাৎ প্ৰাৰব্ধ, শাস্ত্ৰসন্মত। এৰা
হাত ভৰি গল চৰমে বেঢ়ি আছে কুশিত পৰি আছয় কিঞ্চিত এক অংগ লাৰিতে নপাৰে বাখাৰ চতক নয় শ্ৰীৰাম ৰাম পূৰ্ব কৰ্মবশে শতেক জন্মৰ লভিয়া মনে স্মৰণ নাহি সুখ শান্তি দীৰ্ঘ কৰিয়াতি ফুকাৰয় ঘনে ঘন এনেকৈ যদি প্ৰাৰব্ধ অৰ্থাৎ পুণ্যৰ তুলনাত যদি পাপ বেছি হয় বা পাপ পুণ্য যদি সমানো হয় বা পাপ পুণ্য যদি আমি যিকোনো প্ৰকাৰে লগত লৈ এই সংসাৰৰ পৰা আমি মেলানি মাগোঁ তেতিয়াহ'লে ভাগৱতে আমাক সিদ্ধান্ত দিছে যে এই পূৰ্ব কৰ্মৰ বাবে আমি জীৱতত্বই হাজাৰ হাজাৰ বছৰ 84 লাখ বাৰ এই সংসাৰখনত আয়াজাত কৰি থাকিব লগা হয় আৰু যদি আমি তাকে ইচ্ছা নকৰোঁ তেতিয়াহ'লে কেৱল গুৰুজনাৰ সিদ্ধান্ত মৰ্মে আমি উত্তম শাস্ত্ৰ ভাগৱতৰ পদবন্ধে যেনেকৈ আমাক উপদেশ প্ৰদান কৰিছে তাক আমি আশ্ৰয় কৰি জীৱন আগবঢ়াই নিব লাগিব যে দ্বিতীয় স্কন্ধৰ ভাগৱত ধৰ্মৰ এক পদে আমাক সিদ্ধান্ত দিছে ৰামে যিটো ব্ৰহ্মময় দেশ জগত নিখিল যত পাপ পুণ্য সমস্তত নিবৰ্তিল যিজনে সমস্ত জগত বৰ্গীয় জ মানে জন্ম গ মানে গতি দন্তীয় ত মানে তৎক্ষণাত অৰ্থাৎ জন্ম হোৱা মাত্ৰকে মৃত্যু যে নিশ্চিত এইটো যি হৰিধাৰী জীৱতত্বৰ ক্ষেত্ৰত প্ৰযোজ্য বুলি আমাৰ প্ৰত্যেকৰে ধাৰণাটো আছে অৰ্থাৎ ছেদজেই হওক অণ্ডজেই হওক উদ্ভিদজেই হওক জৰায়ুজেই হওক উৰণ বুৰণ গজন ভ্ৰমণ চাৰিটা ভাগত বিভক্ত হৈ থকা জীৱতত্বৰ প্ৰত্যেকৰে জন্ম আছে মৃত্যু আছে সেইকাৰণে চাৰিমুঠি জীৱক জগত বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে আৰু এই জগত তত্ত্ব অৰ্থাৎ চাৰিমুঠি জীৱক আমি যদি ব্ৰহ্মময় দেখিবলৈ চেষ্টা কৰোঁ বা দেখিব পাৰিছোঁ বুলি আমাৰ মনেৰে অকণমান ধাৰণা এটা হয় তেতিয়াহ'লে সেই জীৱতত্ত্বই শৰীৰত থাকিও যত পাপ পুণ্য সমস্তত নিবৰ্তিল বৰ্তিল মানে নিহিত হৈ থকা আৰু নিবৰ্তিল মানে নিহিত হৈ নথকা অৰ্থাৎ নাকাৰাত্মক মানে নিগেটিভ আৰু পজিটিভ বুলি কয় সাকাৰাত্মক আৰু নাকাৰাত্মক যদি ভাল কাম কৰোঁ তেতিয়াহ'লে আমি পুণ্যৰ গৰাকী হ'ম যদি বেয়া কাম কৰোঁ তেতিয়াহ'লে পাপৰ ভাগিদাৰ হ'ম কিন্তু শাস্ত্ৰই কৈছে যে এই জগতক যদি আমি ব্ৰহ্মময় দৰ্শন পাব পাৰোঁ যিটো একাদশ স্কন্ধত কৃষ্ণ তত্ত্বই উদ্ধৱ মহন্তৰ আগত সিদ্ধান্ত দিছিল কুকুৰ শৃগাল গৰ্দৰ ভৰু আত্মা ৰাম জানিয়া সবাকো পৰি কৰিবা প্ৰণাম এই দৰ্শন যদি আমি আশ্ৰয় কৰিব পাৰোঁ তেতিয়াহ'লে শাস্ত্ৰই সিদ্ধান্ত দিছে যত পাপ পুণ্য সমস্তত নিবৰ্তিল তেতিয়া তেওঁ পাপো শূন্য হৈ যায় আৰু পুণ্যও শূন্য হৈ যায় আৰু পাপ পুণ্য যেতিয়া শূন্য হৈ যায় তেতিয়া জীৱতত্বৰ পোনপটীয়া বাসস্থান হ'ল কেৱল বৈকুণ্ঠ কিন্তু পাপ যদি লৈ যাওঁ তেতিয়াহ'লে নৰক মানে দুখ যন্ত্ৰণা আৰু অন্য হাতেদি পুণ্য যদি লৈ যাওঁ তেতিয়াহ'লে সুখ অৰ্থাৎ স্বৰ্গ বা ভোগবাদী সাম্ৰাজ্য আৰু যদি পাপো শূন্য পুণ্যও শূন্য তেতিয়াহ'লে পোনে পোনে বৈকুণ্ঠ এই দৰ্শন প্ৰকাশ কৰিছে আৰু ইয়াৰ বাবে আমাৰ প্ৰথম পদক্ষেপটো শাস্ত্ৰই সিদ্ধান্ত দিছে ৰাম হৰিৰ কথাত তাৰ
ৰতি অবিশ্ৰাম সদায়ে মুখত নেৰৈ ৰাম কৃষ্ণ নাম। তেওঁ সদায় ঈশ্বৰৰ কথাত বা ঈশ্বৰৰ নাম তেওঁ ভাল পোৱা হ'ব লাগিব, আৰু ভাল পোৱাৰ লগে লগে সেই নামেৰে প্ৰত্যেককে তেওঁ সম্বোধন কৰিব লাগিব, সন্মান কৰিব লাগিব। সেই ৰতিটো যেতিয়া আমাৰ হৈ যাব ঈশ্বৰৰ নামত, তেতিয়া আমি পাপ আৰু পুণ্যৰ পৰা লাহে লাহে অব্যাহতি পাওঁ। আৰু এনেধৰণে পাপ আৰু পুণ্য যেতিয়া আমাৰ এদিন শূন্য হ'ব, তেতিয়াই আমি জীৱতত্বই এই সংসাৰৰ মায়া বন্ধন চিন্দি আমি পৰম গতি লাভ কৰিব পাৰিম। এই সিদ্ধান্ত শাস্ত্ৰে আমাক প্ৰকাশ কৰিছে। ৰাম ৰাম ৭ মাহ সন্তে বুধক লভিয়া ভয়ত দেহা কম্পয় প্ৰসূতি বায়ুৰ নিমিত্তে একত্ৰে থাকিবা কন পাৰ। ৰাম ৰাম গৰ্ভ বাসহন্তে পুনু ভয় হুয়া কৃতাঞ্জলি কৰি হাত ঈশ্বৰক জীৱে কাৰুণ্য বচনে কৰয় স্তুতি তথাত। সেই মা দেৱহূতি এনেধৰণে গৰ্ভস্থ সন্তানটোৰ ৭ নম্বৰ মাহটোত যেতিয়া সি উপস্থিত হয়, তেতিয়া সেই ৭ নম্বৰ মাহত গৰ্ভস্থ সন্তানৰ বুধক লভিয়া ভয়ত দেহা কাম্পয়। বুধ মানে হ'ল জ্ঞান, জ্ঞান জন্ম হয়, আৰু সেই জ্ঞান জন্ম হোৱাৰ লগে লগে দেহত ভয়ৰ সৃষ্টি হয়, আৰু ভয় সৃষ্টি হোৱাৰ লগে লগে শৰীৰটোত কম্পনৰ সৃষ্টি হয়। আৰু সেইকাৰণে ৭ ভৰিবোৰ যেতিয়া গৰ্ভত লৰাই দিয়ে, তেতিয়া গৰ্ভৱতী মাতৃগৰাকীও অকণমান দুখ কষ্ট ভোগ কৰিব লগা হয়। আৰু এনেধৰণে আমাৰ শৰীৰ তত্ত্বত 10টা বায়ুৰ উপস্থিতিৰ কথা প্ৰকাশ কৰিছে, যে ধনঞ্জয় বায়ু, দেৱদত্ত বায়ু, প্ৰসূতি বায়ু, আকুতি বায়ু, এনেধৰণে 10 বায়ু উপস্থিতিৰ কথা শাস্ত্ৰে আমাক সিদ্ধান্ত দিছে। আৰু এই বায়ুৰ ভিতৰত যেতিয়া এজন হৰিধাৰী মনুষ্যৰ আত্মাতত্ত্ব শৰীৰৰ পৰা ওলাই গ'ল আৰু সমাজে মানুহজনৰ মৃত বুলি ঘোষণা কৰিব বিচাৰে, সেই মুহূৰ্তত কোনো জ্ঞানজ্যেষ্ঠ বয়োজ্যেষ্ঠ বা ডাক্তৰ বা ওচৰৰ ফাৰ্মাচী কৰা ব্যক্তিজনে আহি যেতিয়া পালছটো চেক কৰে, এই হাতৰ যে এনেধৰণে বুঢ়া আঙুলিটোৱে হেঁচা মাৰি ধৰে, সেইখিনিতে যদি ধিপিক ধিপিক কৰি থাকে, তেতিয়াহ'লে সেই বায়ুৰ নাম হ'ল ধনঞ্জয় বায়ু। সেই ধনঞ্জয় বায়ু আমাৰ শৰীৰটোৰ পৰা একেবাৰে শেষত ওলাই গুচি যায়। আৰু সেই ধনঞ্জয় বায়ু যেতিয়ালৈকে শৰীৰটোত থাকে, তেতিয়ালৈকে শৰীৰটোৰ অকণমান সময়, আধা ঘণ্টা বা 40 মিনিটমানৰ বাবে হ'লেও শৰীৰটোৰ গৰম ভাৱটো থাকে। কিন্তু মানুহজন মৃত, ধনঞ্জয় বায়ুটো শৰীৰটোৰ পৰা একেবাৰে শেষত ওলাই যায়। এইখিনি শাস্ত্ৰে আমাক সিদ্ধান্ত দিছে। আৰু গৰ্ভস্থ সন্তানটোৱে এনেধৰণে দুখ কষ্টৰ মাজেৰে গৰ্ভত থাকোঁতে পৰম আত্মা কৃষ্ণ তত্ত্বক 2 হাতেৰে কৃতাঞ্জলি সেৱা কৰি মনৰ ভাৱনা প্ৰকাশ কৰে যে ঈশ্বৰক জীৱে কাৰুণ্য বচনে কৰয় স্তুতি তথাত। সেই স্থানত, সেই মুহূৰ্তত গৰ্ভস্থ সন্তান জীৱতত্ত্বই পৰম আত্মা ঈশতত্ত্বক স্তুতি কৰি থাকে যে, হে প্ৰভু, এই নৰক কুণ্ডৰ পৰা তুমি আমাক উদ্ধাৰ কৰা, আৰু যদি তুমি আমাক নৰক কুণ্ডৰ পৰা উদ্ধাৰ কৰা, তেতিয়াহ'লে পৃথিৱীলৈ যোৱাৰ লগে লগে মাতৃয়ে আমাক যি দিব তাৰে আধা আমি তোমাক দিয়া যাব, এই কৃপাৰ বাবে। আৰু জীৱতত্ত্ব যেতিয়া আমি আহি সন্তান ৰূপে পৃথিৱীত ভূমিষ্ঠ হওঁ,
তেতিয়াই কিন্তু আমি গৰ্ভত আশ্ৰয় কৰা সেই সমস্ত প্ৰতিশ্ৰুতি আমি পাহৰি যাওঁ। সেইটোৱে হ'ল ভগৱন্তৰ মায়া। আৰু যি মাতৃৰ দুগ্ধ পান কৰিবৰ বাবে আমি স্তন মুখত লওঁ, সেই দুইভাগী স্তনৰ এভাগী যেতিয়া আমি মুখত লওঁ, অন্যভাগী মাতৃৰ স্তনক আমাৰ সেই শিশুটিয়ে হাতেৰে খামুচ মাৰি ধৰি থকা দেখা যায়। এইটোৱে হ'ল ভগৱন্তৰ মায়া। গৰ্ভত আশ্ৰয় কৰিছিলোঁ, প্ৰভু মাতৃয়ে যি দিব তাৰ আধা তোমাৰ আধা মোৰ। আৰু পৃথিৱীলৈ আহি মাতৃৰ সেই দুইভাগী স্তনক আমি সন্তানৰূপে যেতিয়া আশ্ৰয় কৰোঁ, তেতিয়া এক স্তন আমি মুখেৰে খাওঁ আৰু অন্যটো স্তন ভগৱন্তক দিয়াৰ বিপৰীতে কিন্তু আমি হাতেৰে খামুচ মাৰি ধৰি থাকোঁ, লুকুৱাই ৰাখোঁ। এইটোৱে হ'ল জীৱৰ দুখ দুৰ্দশাৰ প্ৰথম পদক্ষেপ। শাস্ত্ৰই আমাক এনেধৰণে সিদ্ধান্ত দিছে, ইয়াৰ নামেই হ'ল মায়া। এৰাম জীৱ নিগদতি জগত ৰাখিতে সিটো প্ৰভু কৃপাময় লীলা কৰি ৰাম শ্ৰীকৃষ্ণ আদি ধৰা অৱতাৰ ছয় প্ৰথম অন্ত্যেষ্ট ছয় মানে হ'ল বিলাগ। দ্বিতীয় অন্ত্যেষ্ট মানে 5 সংখ্যাৰ পাছৰ যিটো সংখ্যা 6 সেইটো। আৰু বৰ্তমান প্ৰকাশ কৰিছে ধৰা অৱতাৰ 6, অৰ্থাৎ সেই প্ৰভু তুমিয়ে কৃপাৰ সাগৰ কৃপাময়, দয়াৰ সাগৰ দয়াময়। তুমি এই বিনন্দীয়া সংসাৰখন সৃষ্টি কৰি ইয়াত লীলা কৰিবৰ বাবে তুমিয়ে ৰাম ৰূপত অৱতাৰ ধাৰণ কৰিছা, তুমিয়ে শ্ৰীকৃষ্ণ ৰূপত অৱতাৰ ধাৰণ কৰিছা প্ৰভু। আৰু তুমিয়ে সেই ভগৱন্তে ময় ধমক দিলাইতো দুখগতি সৰ্বভয়হাৰী তোমাৰ চৰণে শৰণ লৈলো সম্প্ৰতি মানে বৰ্তমান, অৰ্থাৎ গৰ্ভস্থ সন্তান হিচাপে আমি সেইজন ঈশ্বৰৰ চৰণত সেৱা নিবেদন কৰোঁ, যিজন হ'ল ৰাম, যিজন হ'ল কৃষ্ণ। আৰু সেই ৰাম বা কৃষ্ণ তত্ত্বই আহি লীলা কৰিবৰ বাবে নিজৰ উপস্থিতিৰ উমান নিৰ্গুণ নিৰাকাৰ কৃষ্ণ তত্ত্ব, নিৰ্গুণ নিৰাকাৰ ৰাম তত্ত্ব, সগুণ সাকাৰ ৰূপ শ্ৰীকৃষ্ণ আৰু শ্ৰীৰাম, এনেধৰণে তুমি অৱতাৰবিলাক ধাৰণ কৰা। সেই প্ৰভু সৰ্বভয়হাৰী তোমাৰ চৰণে শৰণ লৈলো সম্প্ৰতি। প্ৰভু তোমাৰ চৰণত আমি শৰণে পখিছোঁ, তুমি আমাক উদ্ধাৰ কৰা প্ৰভু। এই বুলি গৰ্ভস্থ সন্তানে ভগৱন্তৰ চৰণত আমি সেৱা নিবেদন কৰিছোঁ। অকল এটি সন্তানে নহয়, আমি প্ৰত্যেক মনুষ্যই মাতৃগৰ্ভত এনেকৈ সেৱা কৰি আছিলোঁ, কিন্তু পৃথিৱীত আহি আমি সমস্তখিনি পাহৰি পেলালোঁ। এইটোৱে হ'ল আমাৰ অধৰ্ম। গতিকে অধৰ্মৰ বিপৰীতে আমি ধৰ্ম কৰিবৰ বাবে যদি প্ৰত্যেক দিনাই চিন্তা কৰোঁ, তেতিয়াহ'লে শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে যে কৰ্ম তেতিয়াহে ধৰ্মলৈ ৰূপান্তৰিত হ'ব, যেতিয়া আমি সেই কৰ্মত শাস্ত্ৰসন্মতভাৱে ঈশ্বৰত অৰ্পণ কৰিম। আমাৰ শৰণাচাৰ্য প্ৰভুজনাই উপদেশ প্ৰদান কৰোঁতে এজোকা নামঘোষাৰ বাক্য আশ্ৰয় কৰিছিল যে হৰিত শৰণ লয়া যিটো জনে হৰিয়ে হৰিৰ চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰে, দুৰ্ঘোৰ অপাৰ সংসাৰ সাগৰ হৰিয়ে সিটো মহাজনে অতি মহাসুখে তৰে বুলি কৈছে। এইটো হ'ল কৰ্মক ধৰ্মলৈ ৰূপান্তৰিত কৰা দৰ্শনটো শাস্ত্ৰই দিছে আমাক। গতিকে যেতিয়ালৈকে আমি ৰাতিপুৱা বিচনাৰ পৰা নামিম আৰু বিচনাৰ পৰা নামি আমি যিমানখিনি কৰ্ম কৰিম, সেই কৰ্মখিনি শাস্ত্ৰই কৈছে যদি গুৰু সেৱা নকৰাকৈ আমি আশ্ৰয় কৰোঁ, তেতিয়াহ'লে তাৰ নাম হ'ল কৰ্ম। বাহিৰ চোতাল সৰাৰ পৰা, গৃহভাগ সৰাৰ পৰা, গৰম পানী এগিলাচ খোৱাৰ পৰা, লাল চাহ বাতি খোৱাৰ পৰা আৰম্ভ কৰি যিমানখিনি আমি কৰোঁ,
সেইখিনিৰ নাম হ'ল কৰ্ম। আৰু যেতিয়াৰ পৰা বোলে আমি 9 বজাতহে সময় পালোঁ গুৰু সেৱা কৰিবলৈ, গুৰুগৃহত সোমালোঁ, আৰু সেই 9 বজাৰ গুৰু সেৱা কৰাৰ মুহূৰ্তৰ পৰা সন্ধিয়া পুনৰ গুৰু সেৱা কৰা সময়খিনিলৈকে আমি যিমানখিনি কৰ্ম কৰিম সেই কৰ্মখিনিৰ নাম হ'ল ধৰ্ম। যে ঈশ্বৰক চিন্তা কৰাৰ পাছত যিখিনি কৰ্ম হ'ব তাৰ নাম হ'ল ধৰ্ম, আৰু ঈশ্বৰক চিন্তা নকৰাকৈ আমি যিখিনি নীতি নিয়ম পালন কৰিম তাৰ নাম হ'ল কেৱল কৰ্ম, সি ধৰ্ম নহয়। গতিকে আমি শুই উঠাৰ পৰা কিমান সময়লৈকে কেৱল কৰ্ম কৰি থাকিলোঁ, কিমান সময়ৰ পৰা 12 ঘণ্টা বা 24 ঘণ্টাত আমি ধৰ্ম কৰিলোঁ, তাৰ উত্তৰ শাস্ত্ৰই আমাক সিদ্ধান্ত দি থৈছে। গতিকে আমি প্ৰত্যেকেই চিন্তা কৰিলে বুজি পাই যাম যে আজিৰ দিনটোত আমি কিমান সময় কৰ্মত ব্যস্ত হ'লোঁ, কিমান সময় আমি ধৰ্মত ব্যস্ত হৈ থাকিব পাৰিলোঁ।